নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত মই ৰশ্মিতা আৰম্ভণিতে এক ব্ৰেকিং নিউজ জনাও যে ভূতনাথৰ এনআৰ পথ সিল কৰিলে প্ৰশাসনে কোভিড-19ত সংক্ৰমিত সুব্ৰাজ সিঙৰ ঘৰ এনআৰ পথত আৰু এই পথ বৰ্তমান সিল কৰি দিয়া হৈছে জনাইছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ এটা ডাঙৰ খবৰ যে ভূতনাথৰ এনআৰ পথ সিল কৰি দিছে প্ৰশাসনে কোভিড-19 সংক্ৰমিত সুব্ৰাজ সিঙৰ ঘৰ এনআৰ পথতে আৰু এই এনআৰ পথ বৰ্তমান সিল কৰি দিয়া হৈছে অৰ্থাৎ এই পথৰে কোনো লোক বৰ্তমান আহিব নোৱাৰিব বা বাহিৰৰ কোনো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে ভূতনাথৰ এনআৰ পথ সিল কৰিছে প্ৰশাসন আৰু ইতিমধ্যে আমি জনাইছো যে গুৱাহাটী মহানগৰীৰ কেইটা দিনতে 7জনকৈ নতুনকৈ সংক্ৰমিত হোৱাৰ পিছতে বৰ্তমান সকলো তথ্য তনতনকৈ চোৱা হৈছে বা কোন কোন লোকৰ সংস্পৰ্শলৈ আহিছিল সংক্ৰমিত লোকসকল তাক লৈ বৰ্তমান তথ্য বা তালিকা প্ৰস্তুত কৰিছে স্বাস্থ্য বিভাগে আৰু ইতিমধ্যে ভূতনাথৰ এনআৰ পথ সিল কৰি দিয়া হৈছে য'ত কোভিড-19 সংক্ৰমিত সুব্ৰাজ সিঙৰ ঘৰ আছিল এনআৰ পথতে আৰু এই পথ বৰ্তমান সিল কৰি দিয়া হৈছে আৰু ইতিমধ্যে যেহেতু পূৰ্বতে গুৱাহাটী মহানগৰীত কণ্টেইনমেণ্ট জনৰ সংখ্যা 13টা আছিল আৰু বৰ্তমান বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জনৰ সংখ্যা যেহেতু দেখিবলৈ পোৱা গৈছে যে আক্ৰান্তৰ সংখ্যা বা সংক্ৰমিত লোকৰ সংখ্যা বৰ্তমান ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে আৰু বিশেষকৈ উদ্বেগজনক খবৰ যে গুৱাহাটী মহানগৰীৰ সবাতোকৈ বেছিকৈ একেটা দিনতে 7জনকৈ লোক সংক্ৰমিত হৈছে আৰু বৰ্তমান নতুন খবৰ আমি জনাইছো যে বৰ্তমান পুনৰ নতুনকৈ মাজুলীত এজন সংক্ৰমিত হৈছে আনহাতে কাৰ্বি আংলঙতো এজন সংক্ৰমিত হোৱাৰ খবৰ পাইছো গতিকে অসমত বৰ্তমান উদ্বেগজনকভাৱে সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু বৰ্তমান ভূতনাথৰ এনআৰ পথ সিল কৰি দিছে প্ৰশাসনে কোভিড-19 সংক্ৰমিত সুব্ৰাজ সিঙৰ ঘৰ এই এনআৰ পথতে আৰু ইতিমধ্যে 115 জনলৈ বৃদ্ধি অসমত কৰোনা সংক্ৰমিত লোকৰ সংখ্যা ৰাজ্যৰ 4 জনলৈ বৃদ্ধি কৰোনাৰ মৃত লোকৰ সংখ্যা টুইটাৰ যোগে কথা জনালে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে একেটা দিনতে 15 জনৰ দেহত ধৰা পৰিল মাৰাত্মক কৰোনা ভাইৰাছ গুৱাহাটী গোলাঘাট যোৰহাট নগাঁৱত নতুনকৈ সংক্ৰমিত হৈছে 15 জন লোক অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 68 জন আৰু আৰোগ্য লাভ কৰিছে 41 জন সংক্ৰমিত লোকে নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে 2জনকৈ সংক্ৰমিত লোকক কিন্তু ইতিমধ্যে সমগ্ৰ অসমতেই সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছে 115 জন আৰু ৰাজ্যত 4জনকৈ বৃদ্ধি পাইছে কৰোনাৰ মৃত লোকৰ সংখ্যা টুইটাৰ যোগে এই খবৰ ইতিমধ্যে তথ্য সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে একেটা দিনতে 15 জনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ গুৱাহাটী গোলাঘাট যোৰহাট নগাঁৱত নতুনকৈ সংক্ৰমিত হৈছে এই 15 জন লোক য'ৰ বহু সংখ্যক লোক ইতিমধ্যে বহিৰাজ্যৰ পৰা অহা প্ৰায় 11জনকৈ লোক আহিছে বহিৰাজ্যৰ পৰা আৰু যিসকলক ইতিমধ্যে পৰীক্ষা কৰাৰ অন্তত তেওঁলোকৰ শৰীৰত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে আৰু বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে 68 জন ইয়াৰে আৰোগ্য লাভ কৰি ইতিমধ্যে ঘৰলৈ গৈছে 41 জন সংক্ৰমিত লোকে নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে 2জনকৈ সংক্ৰমিত লোকক আইজানে গুৰুত্বপূৰ্ণ খবৰ আনে ব্ৰেকিং নিউজ 1 লাখ অতিক্ৰম কৰিছে ভাৰতত কৰোনা সংক্ৰমিতৰ সংখ্যাই ভাৰতত এই পৰ্যন্ত সংক্ৰমিত হৈছে 1,01,139 জন লোক 3,163 লোক বৃদ্ধি পাইছে কৰোনাৰ মৃত লোকৰ সংখ্যা ভাৰতত 24টা ঘণ্টাত মৃত্যু হৈছে 134 জন সংক্ৰমিত লোকৰ সোমবাৰে পুৱাৰ বজালৈ মৃত্যু হৈছে 3,029 জনৰ মহাৰাষ্ট্ৰত সৰ্বাধিক 1,249 জন লোক সংক্ৰমিত ভাৰতত আৰোগ্য লাভ কৰিছে 39,173 জন লোকে চিকিৎসাধীন হৈ আছে 58,802 জন সংক্ৰমিত লোক আৰু ইতিমধ্যে ভয়ংকৰ খবৰ যে 1 লাখ বৰ্তমান অতিক্ৰম কৰিছে ভাৰতত কৰোনা সংক্ৰমিতৰ সংখ্যাই এই পৰ্যন্ত ভাৰতত সংক্ৰমিত হৈছে 1,01,139 জন 3,163 বৃদ্ধি কৰোনাৰ মৃত লোকৰ সংখ্যা বিগত 24টা ঘণ্টাত মৃত্যু হৈছে 134 জনকৈ লোক সংক্ৰমিত লোকৰ সোমবাৰে 5 বজালৈকে মৃত্যুৰ সংখ্যা আছে 3,029 জন মহাৰাষ্ট্ৰতে সৰ্বাধিক 1,249 জন লোক সংক্ৰমিত হৈছে আৰু ভাৰতত আৰোগ্য লাভ কৰিছে 39,173 জন লোকে চিকিৎসাধীন হৈ আছে 58,802 জন সংক্ৰমিত লোক আৰু অসমৰ হৃদপিণ্ড গুৱাহাটীত আগ্ৰাসী ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনা এই পৰ্যন্ত গুৱাহাটীতে 44 জনৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনা মহানগৰীত নতুনকৈ সংক্ৰমিত 7জন লোক সংক্ৰমিতসকলৰ তথ্য ইতিমধ্যে আমি জনাইছো যে সংক্ৰমিত হৈছে ভৰলুৰ পিতৃকন্যা সুব্ৰাজ সিং আৰু কৃতি সিং মংগৰু চাহানীৰ কৰ্মচাৰী আলু গুদাম আৰু ৰাজকমল হোটেলৰ মালিক সংক্ৰমিত হৈছে তেওঁ হৈছে সুব্ৰাজ সিং আৰু ৰূপনগৰৰ ৰাজীৱ দাস
সংক্ৰমিত হৈছে মুম্বাইৰ পৰা অহা মৰিগাঁৱৰ দুৰ্লভ চন্দ্ৰ বৰদলৈ পশ্চিমবংগৰ পৰা অহা মৰিগাঁৱৰ কমল দাস সংক্ৰমিত হৈছে আনহাতে ফাঁচী বজাৰ গেলাপট্টিৰ জিতেন্দ্ৰ পেটেল সংক্ৰমিত হৈছে ইয়াৰ ভিতৰতে মৃত্যু হৈছে সংক্ৰমিত অমূল্য কলিতা মৃত অমূল্য কলিতাৰ ঘৰ হৈছে ৰঙিয়াৰ ডিমোত দেহত কৰোনা ধৰাৰ পৰা পূৰ্বে মৃত্যু হৈছে ব্যক্তিগৰাকীৰ আৰু জিএমচিএইচত একেদিনাই দুজনকৈ কৰোনা সংক্ৰমিত লোকৰ মৃত্যু হৈছে সংক্ৰমিত 3জন সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল মংগু চাহানীৰ সংস্পৰ্শলৈ আহিছিল সংক্ৰমিত 3জন আৰু ইতিমধ্যে আমি হিৰক যদি মানুহৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ হিৰক আপোনাৰ কাষলৈ আহিছোঁ আৰু ইতিমধ্যে আপুনি জনাইছিল যে গুৱাহাটী মহানগৰীত কণ্টেইনমেণ্ট জনৰ সংখ্যা হয়তো বৃদ্ধি পাব পাৰে বৰ্তমান সিল কৰি দিয়া হৈছে য'ত বৰ্তমান সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে গুৱাহাটীতেই হিৰক আপুনি জনাওক যে ইতিমধ্যে বহু সংখ্যক লোক সংক্ৰমিত হৈছে তেওঁলোকৰ সংস্পৰ্শলৈ অহা আন সকলো লোকৰ ৰিপৰ্ট আজি বিয়লি ভাগলৈ অহাৰ সম্ভাৱনা আছে গতিকে সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পাব পাৰে হিৰক হয় ৰশ্মিতা পুৱাৰবাৰ যেটো প্ৰকাশ কৰি আছো যে সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি হ'ব পাৰে বিশেষকৈ যদি ক'ব যায় ৰাকেশ সিং যিজন মেনেজাৰ আছিল আলু গুদামৰ মেনেজাৰ কটাহী লাম্বাই তেওঁ বাস কৰিছিল আৰু তেওঁৰ দুদিন পূৰ্বে COVID-19 পজিটিভ পোৱা গৈছিল আৰু তেওঁৰ সংস্পৰ্শলৈ অহা তেওঁৰ পৰিয়ালবৰ্গৰ লগতে সেই কালী মন্দিৰ ৰোডত থকা কালী মন্দিৰৰ ৰোডৰ গলিত থকা 81জন লোকৰ যেটো সোৱাব টেষ্ট কৰা হৈছে আৰু সেই সোৱাব টেষ্টৰ আজি ফলাফল আহি পৰিব বিশেষকৈ ক'ব বিচাৰিম যে যি কালি 7 গৰাকী লোকৰ COVID-19 পজিটিভ পোৱা গৈছে গুৱাহাটী মহানগৰী তাৰে 3 গৰাকী হৈছে গুৱাহাটী মহানগৰী মাছমজিয়াত থকা আৰু তাৰে মই এটা স্থানত উপস্থিত আছো সেই স্থানটো হৈছে যি স্থানত সুব্ৰাজ সিং আৰু তেওঁৰ কন্যা কীৰ্তি সিঙৰ COVID-19 পজিটিভ পোৱা গৈছে এই এনআৰ ৰোডটো আৰু ইতিমধ্যে এনআৰ ৰোডটো যেহেতু সিল কৰি দিয়া হৈছে আৰু প্ৰশাসনৰ ফালৰ পৰা নিশাৰ ভাগতে এই এনআৰ ৰোডটো সিল কৰি দিয়া হৈছে আৰু প্ৰশাসনৰ লোকে কিছু সময় পিছতে হয়তো এইটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যদি এই জোনটো কণ্টেইনমেণ্ট জোন হিচাপে এই ৰোডটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰে তেন্তে মহানগৰীত হ'ব কণ্টেইনমেণ্ট জোনৰ সংখ্যা 14টালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ৰূপনগৰত যিহেতু কথা কৈছোঁ ৰূপনগৰ এজন লোক COVID-19 পজিটিভ পোৱা গৈছে নিশাৰ ভাগত আৰু ৰূপনগৰ সেই ৰোডটো সিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যদি চাবলৈ যায় যি মংগু চাহানী সংস্পৰ্শলৈ অহাৰ পিছতে এই COVID-19 পজিটিভ পোৱা গৈছে আৰু মংগু চাহানী হৈছে এনে এজন ব্যক্তি যিজন আলু গুদামৰ শ্ৰমিক আছিল আৰু সেই তেওঁ সংস্পৰ্শলৈ অহা 25জন লোকৰ ইতিমধ্যে COVID-19 পজিটিভ পোৱা গৈছে আৰু সেই আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ পৰিছে আৰু আজি বিয়লি ভাগলৈ হয়তো আৰু 81টা চেম্বুলৰ যিটো ফলাফল আহিব আৰু ইতিমধ্যে যিহেতু এই এনআৰ ৰোডটো ইতিমধ্যে সিল কৰি দিয়া হৈছে আৰু এনআৰ ৰোডত যিসকল বাস কৰা লোক আছে সেই লোকসকল কিছু সমস্যাত ভুগিছে কিয়নো যিসকল লোক আছে ইয়াৰ প্ৰায় সংখ্যক লোকেই দৈনন্দিন হাজিৰা কৰা লোক আৰু বিভিন্ন কাম কাজৰ পোৱাৰ ভাগত ওলাই যায় কিন্তু এই ৰোডত 3টাকৈ ৰোড আছে বিশেষকৈ উপপথ বুলি ক'ব পাৰি উপপথ 3টা উপপথ আছে সেই 3টা উপপথে সিল কৰি দিয়া হৈছে আৰু 3টা উপপথ সিল কৰি দিয়াৰ বাবে বিভিন্ন ধৰণৰ সমস্যাত ভুগিছে কাৰোবাৰ যদি গেছ শেষ হৈছে আন কাৰোবাৰ চব্জি শাক পাচলি আদিৰ সমস্যাত ভুগিছে আৰু মই পুনৰ ক'ব বিচাৰিম যে যিজন সুব্ৰাজ সিং সেই সুব্ৰাজ সিং হৈছে আলু গুদামৰ তেওঁ মালিক আছিলে আৰু তেওঁ সেই আলু গুদামৰ যিটো ৰাজকমল হোটেল আছিল সেই আলু গুদামৰ তলত থকা ৰাজকমল হোটেলৰ এখন ফাৰ্মাচী আছিল আৰু ফাৰ্মাচীত কৰ্মৰত আছিল ৰাকেশ গুপ্তা যিজন ৰাকেশ গুপ্তাৰ কথা প্ৰসংগ পুনৰ ক'ব বিচাৰিম ৰাকেশ গুপ্তা হৈছে যিজন ব্যক্তি যি মংগু চাহানীক হস্পিটেললৈ লৈ গৈছিল আৰু তেওঁৰ নামটো পুনৰ বিভিন্ন সময়ত বিভিন্ন প্ৰসংগত উত্থাপন হৈছিল আৰু পুনৰ মই দেখাব চেষ্টা কৰিম এনআৰ ৰোডটো যিহেতু ইতিমধ্যে সিজ কৰি দিয়া হৈছে আৰু বিভিন্ন লোকৰ সমস্যা হৈছে আৰু যে স্থানীয় লোক আছে তেওঁলোকৰ সৈতে কথা পাতিম যিজন লোকৰ ইতিমধ্যে COVID-19 পজিটিভ পোৱা গৈছে তেওঁৰ ৰাজকুমাৰ হোটেলৰ স্বত্বাধিকাৰী আছে ৰাজকুমাৰ হোটেলৰ মালিকেই হয় আৰু কি কৈছে ঘৰত তেওঁলোকৰ আছে পৰিয়াল আছে বহুত মানুহ আছে তেওঁলোকৰ খুৰা আছে বৰদেউতা আছে তেওঁলোকে আছে তেওঁলোকৰ ৱাইফ আছে ভাড়া ভাইটিও বহুত আছে ৰাজকুমাৰৰ মালিকেই হয় আৰু তেওঁলোকৰ নাম হ'ল সুব্ৰাজ সিং কন্যা যিহেতু কীৰ্তি সিং আক্ৰান্ত হৈছে কীৰ্তি সিঙৰ বয়স কিমান বা 10-12 বছৰ হ'ল মই এইখিনিতে ক'ব বিচাৰিম যে যিগৰাকী কীৰ্তি সিং আচলতে কন্যা কীৰ্তি সিং আক্ৰান্ত হৈছে তেওঁৰ সুব্ৰাজ সিঙৰ কন্যা তেওঁৰ বয়স 10-12 বছৰ হ'ব আৰু এই ৰোডটো যিহেতু তেওঁ সুব্ৰাজ সিং বসবাস কৰিছিল সুব্ৰাজ সিং থাকিছিল সুব্ৰাজ সিঙৰ সংস্পৰ্শলৈ অহা যিসকল লোক আছিল তেওঁলোকৰো ইতিমধ্যে সোৱাব টেষ্ট কৰা হৈছিল আৰু মই ক'ম যে ভূতনাথকে আদি কৰি বিভিন্ন অঞ্চলৰ 130জন লোকৰ সোৱাব টেষ্ট কৰা হৈছিল আৰু সোৱাব টেষ্টৰ ভিতৰত 2জনৰ ফলাফল পজিটিভ পোৱা গৈছে আৰু তেওঁ যিটো বাসগৃহত থাকে তেওঁ যিসমূহ ভাড়াঘৰ আছে
ভাড়াঘৰত 50টাৰো অধিক পৰিয়াল আৰু লোক থাকে সেই পৰিয়াল লোকৰো কিছু সংখ্যক লোকৰ স্বাব টেষ্ট কৰা হৈছিল কিন্তু এই মুহূৰ্তলৈকে নিগেটিভ অহা গৈছে আৰু যদি চাবলৈ যায় এই অসমত যিবোৰ ঘটনা সংঘটিত হৈছে বা অসমত যিবোৰ COVID-19 পজিটিভ ঘটনা পোহৰলৈ আহিছে তাৰে এটা নহয় এটাৰ সংস্পৰ্শ বা এটা নহয় এটা ক'ৰবাত নহয় ক'ৰবাত লিংক আপ আছে যদি চাব যায় প্ৰথমতে চাব যায় নিজামুদ্দিন মাৰ্কাছৰ লগত লিংক আছিল দ্বিতীয়তে চাব যেতিয়া আজমিৰ শ্বেখৰ লগত সম্পৰ্ক আছিল আৰু তৃতীয়তে যদি ঘটনা চাব যায় তেতিয়া দেখিব আপুনি আলুগুদামৰ মংগু চাহানী সংস্পৰ্শলৈ আহিছিল কিন্তু এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যে যিজন ডিমৌৰ লোক ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে আচলতে ক'ৰ পৰা COVID-19 সংক্ৰমিত হ'ল ঠিক একেদৰে ডিমৌৰ ঘটনাৰ লগত একে ঘটনা সংঘটিত হৈছিল কিছুদিন পূৰ্বে দীপিকা নাথৰ সম্পৰ্কত আৰু দীপা ডেকাৰ সম্পৰ্কত বা ডক্টৰ লিথিলেছৰ সম্পৰ্কত কিন্তু ক'ৰ পৰা তেওঁলোকৰ COVID-19 পজিটিভ পোৱা গ'ল এই মুহূৰ্তলৈকে তাৰ লিংক আপটো কোনোবা ট্ৰেভেল হিষ্ট্ৰী কোনোপধ্যে পোৱা নাই এয়া এক ভয়ংকৰ কথা হৈ পৰিছে ৰশ্মিতা নিশ্চয় সুব্ৰত সিং আপোনাৰ ধন্যবাদ জনাইছোঁ সুব্ৰত সিং আৰু ৰাজকুমাৰ হোটেলৰ তেওঁ মালিক বুলি ইতিমধ্যে তেওঁৰ ওচৰ চুবুৰীয়াই জানিবলৈ দিছে আৰু তেওঁৰ কন্যা বৰ্তমান যিহেতু সংক্ৰমিত হৈছে কৃতি সিং দুয়োকে বৰ্তমান যিহেতু লৈ অনা হৈছে আৰু হোম কোৱাৰেণ্টাইনত ৰখা হৈছে তেখেতৰ পৰিয়ালৰ লোকক আৰু ইতিমধ্যে হিৰকে জনাইছে যে সমগ্ৰ যি পথছোৱা সেয়া চিল কৰি দিয়া হৈছে বৰ্তমান আৰু হয়তো কিছু সময়ৰ পিছতে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হ'ব আৰু গুৱাহাটী মহানগৰীৰ এই পথ যদি কণ্টেইনমেণ্ট জ'ন হয় তেতিয়াহ'লে গুৱাহাটী মহানগৰীৰ 14টালৈ বৃদ্ধি পাব কণ্টেইনমেণ্ট জ'নৰ সংখ্যা য'ত বৰ্তমান একেটা দিনতে গুৱাহাটী মহানগৰীৰ 7জনকৈ নতুনকৈ সংক্ৰমিত হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে ইতিমধ্যেই অমূল্য কাকতি যিগৰাকী সংক্ৰমিত হৈছে তেওঁ ইতিমধ্যে মৃত্যু হৈছে আৰু কৰোণাত মৃত্যু হোৱা লোকৰ সংখ্যা 4জনলৈ বৃদ্ধি পাইছে আৰু বৰ্তমান সমগ্ৰ অসমতে 115জনলৈ বৃদ্ধি পাইছে সংক্ৰমিত লোকৰ সংখ্যা আৰু এই সন্দৰ্ভত অধিক তথ্য আমি জনাই যাম বিৰতিৰ পিছতে তাৰ পূৰ্বে লৈ লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি ডিব্ৰুগড়ত আৰক্ষীৰ গুলীত প্ৰাণ গ'ল ঘাতক সঞ্জয় দাসৰ সোমবাৰে লোকজনে গুলীয়া হত্যা কৰিছিল পত্নী পুত্ৰ আৰু মোমায়েকক আত্মসমৰ্পণৰ নিৰ্দেশ নামানি আৰক্ষীলৈ গুলীচালনা কৰিছিল সঞ্জয়ে শুকান পুখুৰী নিজ গৃহৰ ওচৰতে থকা মীন বিভাগৰ এটা পৰিত্যক্ত ভৱনত আত্মগোপন কৰি আছিল লোকজনে আৰক্ষীয়ে লোকজনৰ অৱস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিলগৈ আৰক্ষীয়ে লোকজনক বহুবাৰ আত্মসমৰ্পণৰ নিৰ্দেশো দিছিল এছএছবি প্ৰাক্তন জোৱান আছিল সঞ্জয় দাস সোমবাৰে পাৰিবাৰিক কণ্ডলৰ বাবে লোকজনে গুলীয়া হত্যা কৰে পত্নী স্বপ্না দাস পুত্ৰ নৱজ্যোতি দাস আৰু মোমায়েক ঘনকান্ত হাজৰিকা साढ़े 11-12 যোৱাকালি ৰাতি মানে আমাক এটা খবৰ পাইছোঁ এনেকুৱা মানুহে মানে এইটো শুকান পুখুৰী ছাইডতে মানে সি সোমাই আছে বুলি তাৰপিছত আমি মানে এডিশ্যনেলি মই OC ডিব্ৰুগড় আৰু OC বৰবৰুৱা আমি আহি মানে পুৰা এৰিয়া কৰ্ডন অফ কৰিছোঁ মোটামুটি 3 ঘণ্টা আমি কথা পাতিছোঁ সি মানে আমাৰ ওপৰতে গুলিয়াই দিলে মানে ফায়াৰিং কৰিব চেষ্টা কৰিছে আৰু তাৰপিছত আমি মানে ফায়াৰ এণ্ড এমাৰ্জেঞ্চি ছাৰ্ভিচ পৰা ladder পুৰা মানে এপ্ৰোচ কৰাৰ সময়তে আমাৰ ওপৰত ফায়াৰিং কৰিছে আমিও ফায়াৰিং কৰিছোঁ এইটো সময়তে সি মৰিলে মানে সি ইজ ইনজৰ্ড এতিয়া আমি ক'ব নোৱাৰোঁ ডক্টৰে ক'ব এই মানে জিন্দা আছে বা মৰিলে বুলি আমাৰ ওপৰত ফায়াৰ কৰিছে হয় 3 ঘণ্টা 4 ঘণ্টা ফায়াৰ কৰিয়ে আছিলে বহুত আছিলে হয় আমি 4-5টা মানে তাত পালোঁ এই এমটি কেছটো আৰু কিমান আছে এতিয়ালৈকে গম পোৱা নাই ইফালে কৰোনা সংক্ৰমণৰ মানচিত্ৰত সোমাল মাজুলী সোমবাৰে যুৱকজনৰ দেহত ধৰা পৰে মহামাৰী কৰোনা ভাইৰাছ সংক্ৰমিত যুৱকজনৰ নাম হৈছে মৃণাল গগৈ যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰা হৈছে সংক্ৰমিত যুৱকজনক দেওবাৰে 5জন যুৱকৰ সৈতে চেন্নাইৰ পৰা মাজুলীত উপস্থিত হৈছিল এই যুৱকজন আৰু এই এটা লজত কোৱাৰেণ্টাইনত থকা অৱস্থাতে যুৱকজনৰ দেহত ধৰা পৰে কৰোনা ভাইৰাছৰ অৱস্থিতিৰ তথ্য সাহসীখনৰ পৰা সঞ্জিত অসমৰ এক ৰিপৰ্ট এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ যে নদীদ্বীপ মাজুলী প্ৰথমজন COVID-19 ৰোগী চিনাক্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিজন যুৱক চেন্নাইৰ পৰা মাজুলীলৈ আহিছিলে আৰু 15 তাৰিখৰ পৰা মাজুলী গড়মূৰৰ যি এনচেণ্টিং মাজুলী নামৰ সেই লজটোত 5জন সতীৰ্থসহ আছিলে আৰু যুৱকজনৰ এতিয়া COVID-19 চিনাক্ত হোৱাৰ লগে লগে মাজুলী প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সেই যুৱকজনক ইতিমধ্যে পুৱাই স্বাস্থ্য বিভাগ আৰু মাজুলী প্ৰশাসনে যোৰহাট চিকিৎসা মহাবিদ্যালয় লৈ যোৱা আৰু যিটো লজত আচলতে 5জন সতীৰ্থসহ কোৱাৰেণ্টাইনত আছিলে যুৱকজন সেই লজটোৰ মই বাহিৰৰ পৰিৱেশ দেখুৱাইছোঁ ইতিমধ্যে আৰক্ষীয়ে এনেধৰণে আচলতে পথটোৰ প্ৰৱেশ পথত এনেধৰণে সম্পূৰ্ণৰূপে আচলতে বন্ধ কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসনে আচলতে বন্ধ কৰিছে কোনো লোক যাতে লজটোৰ ভিতৰলৈ যাব নোৱাৰে অহা যোৱা কৰিব নোৱাৰে তাক দেখুৱাইছোঁ মই আৰু প্ৰথমজন ৰোগী চিনাক্ত হোৱাৰ লগে লগে মাজুলীত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু যিকেইজন সতীৰ্থ 4জন যুৱক ইতিমধ্যে সেই যুৱকজনৰ লগত আছিলে এই লজটোত এতিয়া ৰাইজৰ
আচলতে চিন্তা যে সেই কেইজন যুৱকৰো যেন এই COVID-19 নোলাব তাক নিশ্চিত নহয় আৰু সেয়েহে এতিয়া প্ৰত্যেকজন মাজুলীবাসী এতিয়া আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে প্ৰথমজন COVID-19 ৰোগী চিনাক্ত হোৱাৰ লগে লগে আৰু এইজন ৰোগী মই পুনৰ কৈছোঁ মাজুলীৰ চাউৰকীয়াৰ মৃণাল গগৈ আৰু যিজনক এতিয়া ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে কাৰ্বি আংলঙৰ প্ৰথমটো কৰোনা পজিটিভ ৰোগী চিনাক্ত হৈছে কৰোনাত আক্ৰান্তজনৰ নাম হৈছে প্ৰেম তামাং চেন্নাইৰ পৰা আহি ডিফুল কোৱাৰেণ্টাইনত আছে যুৱকজন বোকাজনৰ ডিলাই থানাৰ অন্তৰ্গত কাশ্মীৰী টিলাত ঘৰ যুৱকজনৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী সুব ৰংহাঙৰ ফেচবুক পোষ্টত উল্লেখ কৰা হৈছে তথ্য উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়া হৈছে কাৰ্বি আংলঙৰ প্ৰথমজন কৰোনা ৰোগী জনাও যে কাৰ্বি আংলঙৰ প্ৰথমটো কৰোনা পজিটিভ চিনাক্ত হৈছে কৰোনাত আক্ৰান্তজনৰ নাম হৈছে প্ৰেম তামাং চেন্নাইৰ পৰা আহি ডিফুল কোৱাৰেণ্টাইনত আছিল এই যুৱকজন বোকাজনৰ ডিলাই থানাৰ অন্তৰ্গত কাশ্মীৰী টিলাত ঘৰ যুৱকজনৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী সুমু ৰংহাঙৰ ফেচবুক পোষ্টত উল্লেখ কৰা হৈছে তথ্য আৰু বৰ্তমান উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হৈছে কাৰ্বি আংলঙৰ প্ৰথমজন কৰোনা সংক্ৰমিত ব্যক্তি ফলে নিউজ 18 বাতৰিৰ প্ৰভাৱ চিৰাঙৰ সহকাৰী এনফোৰ্সমেন্ট পৰিদৰ্শক আসিফ আহমেদক নিলম্বন কৰা হৈছে পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খানে নিলম্বন কৰিছে আহমেদক লিখিত থাইলেণ্ড মাগুৰ মাছ ভৰ্তি ট্ৰাকৰ পৰা ধন দাবীৰ অভিযোগ উত্থাপিত হৈছে ঢালিগাঁও থানাত ৰুজু হৈছে জামিনবিহীন গোচৰ আৰু সম্প্ৰতি পলাতক হৈ আছে আসিফ আহমেদ নিউজ 18ত ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত হৈছিল এই বাতৰি এই বাতৰিৰ পিছতে ইতিমধ্যে চিৰাঙৰ সহকাৰী এনফোৰ্সমেন্ট পৰিদৰ্শক আসিফ আহমেদক নিলম্বন কৰা হৈছে পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খানে নিলম্বন কৰিছে আসিফ আহমেদক দৰং জিলাৰ ৰেলযোগে বহিৰাজ্যৰ পৰা আগমন ঘটিছে 177 জনকৈ লোকৰ জিলাখনৰ 9000 লোকে বহিৰাজ্যৰ পৰা গৃহ জিলালৈ আহিবলৈ আবেদন জনাইছে বহিৰাজ্যৰ পৰা অহা লোকসকলক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে দৰং জিলাৰ পৰা বৰ্তমানলৈ 713টা স্লেখৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে জিলা স্বাস্থ্য বিভাগলৈ ইয়াৰে 604টা নিগেটিভ যদিও এতিয়াও 110টা ৰিপৰ্ট আহিবলৈ বাকী আছে ইতিমধ্যে বহিৰাজ্যৰ পৰা বহু সংখ্যক লোকৰ আগমন ঘটিছে আৰু দৰং জিলাতেই ৰেলযোগে আহিছে 177 জন লোকৰ আৰু জিলাখনৰ 9000 লোকে বহিৰাজ্যৰ পৰা গৃহ জিলালৈ আহিবলৈ আবেদন জনাইছে আৰু কৰ্মচাহক নৱজ্যোতি মহন্তৰ এক ৰিপৰ্ট দৰং জিলাত প্ৰায় 9000 লোকে ইতিমধ্যে আবেদন জনাইছে বহিৰাজ্যৰ পৰা নিজ ৰাজ্যলৈকে অহাৰ কাৰণে আৰু দৰং জিলাতো ইতিমধ্যে দৰং জিলাত কেইবাটাও কোৱাৰেণ্টাইন চেণ্টাৰ সাজু কৰা হৈছে আৰু বিশেষকৈ মঙলদৈত দুটা কোৱাৰেণ্টাইন চেণ্টাৰ ইতিমধ্যে লোকসকল ৰখা হৈছে আমি উপস্থিত আছোঁ মঙলদৈ মহাবিদ্যালয় ছাত্ৰী নিবাসত যি ছাত্ৰী নিবাসত ইতিমধ্যে বহু লোক আহিছে আৰু নতুনকৈ ক'বলৈ গ'লে 17গৰাকী দৰং জিলাত লোক সোমাইছে শ্ৰমিক সোমাইছে বুলি ক'ব লাগিব আৰু লগতে প্ৰতিগৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰা গৈছে আৰু আমি বিশেষভাৱে ক'ব লাগিব এতিয়ালৈকে কোনো লোকৰ কোনো চিমটম দেখিবলৈ পোৱা নাই যদিও কিন্তু প্ৰতিগৰাকী লোকৰ চিমটম লোৱা স্ৱাইপ লোৱা হৈছিল ইতিমধ্যে আমি জানিব পাৰিছোঁ চিকিৎসক আছে বিভাগীয় লোকসকল আছে প্ৰশাসনৰ লোকসকল আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম চিকিৎসক আছে কি বাইদেউ কিমানগৰাকী লোক ইয়াত আহিছে এতিয়া আছে আৰু কি ব্যৱস্থা কৰিছে চিকিৎসালয়ৰ ফালৰ পৰা আমাৰ এতিয়া এডমিশ্যন হৈ 50গৰাকী আছে এগৰাকী মহিলা আছে আৰু বাকীবিলাক চব মানুহ মেল আৰু গোটেইবিলাক এতিয়া ঠিকে আছে আমি গোটেইবিলাকৰ চব চেম্পল লৈ পঠিয়াই দিছোঁ কেতিয়ালৈকে ৰিপৰ্ট আহিব ৰিপৰ্টটো কেতিয়ালৈ আহে গম পোৱা নাই আজি আমি পঠিয়াইছোঁ 2 দিনতে আহিব কাৰোবাৰ কিবা লক্ষণ দেখিছে নেকি এতিয়া নাই কাৰো এনেকুৱা জ্বৰ চৰ কাৰো একো নাই চব নৰ্মেলেই আছে যদি তেওঁলোকৰ পৰীক্ষাত নিগেটিভ আহে কি ব্যৱস্থা কৰিব আমি চাই লৈ পেলাই তেওঁলোকক কি কৰোঁ হোম কোৱাৰেণ্টাইনৰ কাৰণেও পঠাব পাৰোঁ নাইবা আমি ৰিপৰ্টটো আহি লওক আহি লোৱাৰ পিছত আমি ডিচিশ্যনটো ল'ম জিলা প্ৰশাসনৰ লোক আছে আমি জানিব বিচাৰিম এতিয়ালৈকে ইয়াতে 50গৰাকী আহিছে বুলি গম পাইছোঁ আপোনালোকক কি ব্যৱস্থা গ্ৰহণ কৰিছে কি ফেচিলিটি ইয়াতে ৰাখিছে তেওঁলোকক বা কি ধৰণে ৰখা হৈছে হয় আমি ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰি এনেকৈ এটা ৰুমত ধৰক এদিন আগতে গাৰ্লছ হোষ্টেল আছিলে এটা ৰুমত দুজনকৈ ৰখাৰ ব্যৱস্থা আছে আৰু খানাখিনি ভালকৈ আমি মেনু বনাই দিছোঁ তেনেকৈয়ে ভালকৈ খানাখিনি প্ৰভাইড কৰা হৈছে আৰু এতিয়ালৈকে ঠিকেই আছে মানুহখিনিৰ কোনো চিমটম নাই কি যোগান ধৰা হৈছে তেওঁলোকক কি যোগান ধৰা হৈছে মানে তেখেতক সকলো মানে প্ৰয়োজনীয় বস্তু দৈনিক যিটো ৰাতিপুৱাৰ পৰা হেৰিলৈ লাগে ধৰক আপোনাৰ টুথব্ৰাছৰ পৰা টুথপেষ্টৰ পৰা বাকেট মাগ এইবিলাকখিনিতো হৈছে আৰু ফুড আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ মেনু আছে তেনেকৈ মৰ্ণিং ব্ৰেকফাষ্ট ৰাতিপুৱা চাহ
এনেকুৱা লাঞ্চ ডিনাৰ মাজতে দুবাৰ চাহ ফ্ৰুটছ এইবিলাকৰ ব্যৱস্থা আছে। কিবা লক্ষণটো এতিয়ালৈকে লক্ষণ কাৰো এতিয়ালৈকে দেখা নাই তেনেকুৱাকৈ। আমাৰ মেডিকেল টিম আছে। আৰু কিমান লোকে এতিয়া আহিব কেতিয়া আহিব মানে মংগলদৈ গাৰ্লছ হোষ্টেলত কেপাচিটি আছে 62, আমাৰ 12গৰাকী আৰু থাকিব পাৰিব। আৰু নবোদয় বিদ্যালয়ত আমি ব্যৱস্থা কৰিছোঁ 140, গতিকে সেইখিনি আছে। আৰু ক'ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে? এই বৰ্তমান এই দুটা চেণ্টাৰ প্ৰিপেয়াৰ কৰা হৈছে। ইয়াৰ পিছৰখিনি আমি পিছৰ ষ্টেজত মানে বিবেচনা কৰি থকা হৈছে। ডিগবৈত পুৱাই এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। লকডাউনৰ মাজতে উদ্ধাৰ কৰা হৈছে মৃত নৱজাতক। ডিগবৈ অসামৰিক চিকিৎসালয়ৰ সমীপতে উদ্ধাৰ কৰা হৈছে মৃত নৱজাতকটি। শ্বহীদ বেদীৰ তিনিআলিৰ আৱাসিক এলেকাৰ এগৰাকী মহিলাই পুৱাই নিজৰ বাৰীত কাউৰীয়ে খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে নৱজাতকটিক। কোনো মহিলাই নিজৰ কুকৰ্মত থাকিবৰ বাবে এনেদৰে দেৱ শিশুটি দলিয়াই দিয়াৰ সন্দেহ কৰা হৈছে। নৱজাতক শিশুটিৰ কন্যা সন্তান আছিল বুলি জানিব পৰা গৈছে। পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিছে। অতি দুৰ্ভাগ্যজনক খবৰ। পুৱাৰ ভাগতে আমি জনাওঁ যে ডিগবৈত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। লকডাউনৰ মাজতে উদ্ধাৰ কৰা হৈছে এটি মৃত নৱজাতকৰ দেহ আৰু ডিগবৈ অসামৰিক চিকিৎসালয়ৰ সমীপতে উদ্ধাৰ কৰা হৈছে মৃত নৱজাতকটি। এক ৰাউণ্ড মাৰি আহিলোঁ, আহি কিনে মানে বাথৰুম গৈ কিনে আহিছোঁ, পাছফালে দৰৱাজা খুলিলোঁ, কাউৰী ভৰ্তি। মই বোলো কি এইটো মৰাটো হয় নেকি কি হয়, এনেকৈ চাইছোঁ পোৱালিটো নহয়। ভালকৈ গৈ কিনে চাইছোঁ মানে পোৱালি। মই দেখিলোঁ একদম ভয় খাই গ'লোঁ। ভয় কিনে মালিকক আহি কিনে মানে মাতিলোঁ, ফিৰবা আহিয়ে তাৰমানে মালিকক মাতিলোঁ, হেৰি যে বুঢ়া চাওকচোন মানুহ পোৱালিটো ক'ত পৰা আহিলে, এইটো কোনোবা পেলাইছে, পূৰা পটি চটি ওলাই দিছে। মানে পোৱালিটো এনেকৈ দেখি কিনে মই ভয় খাই গ'লোঁ। মালিক উঠি কিনে চালে, চাই কিনে বাইদেউক মাতিলোঁ। বাইদেউক আহিলে, এইটো কিনাৰ বাইদেউক মাতিলোঁ। আমাৰ ল'ৰা ছোৱালীক উঠালোঁ, চবেই চালে। চাই কিনে দেখোঁ যে ইমান ধুনীয়াকৈ ল'ৰা আছে। তেওঁ বোলে ইছৰাম সেই কোনোবা ৰাতি পেলালে নে কি হয়। জীয়া আছিল এনেকৈ কি 8-9টা কাউৰীটো পূৰা খাই আছে ৰাতিপুৱা। বগাইগাঁৱৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি নামৰ দুৰ্নীতি। আটুগাঁও পঞ্চায়তত নাঙলৰ মুঠি ধৰি নোপোৱা লোকেও পাইছে আঁচনিৰ সুবিধা। পঞ্চায়তখনৰ সভাপতি আৰু সদস্যই পাইছে আঁচনিৰ সুবিধা। পঞ্চায়ত প্ৰতিনিধিৰ পৰিয়ালেও পাইছে আঁচনিখনৰ ধন। পঞ্চায়তখনৰ অধীনত চাকৰিয়াল ব্যৱসায়ীয়ে পাইছে ধন। সংখ্যালঘু লোক নথকা পঞ্চায়তখনত শতাধিক সংখ্যালঘু লোকৰ নাম সন্নিৱিষ্ট হৈছে তালিকাত। আৰু প্ৰকৃত কৃষকে আবেদন কৰিও লাভ কৰিবলৈ সক্ষম হোৱা নাই আঁচনিৰ সুবিধা। এই বৃহৎ কেলেংকাৰী উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে। সাহসী সন্দৰ্ভত অধিক তথ্য উপানন্দ শৰ্মাৰ যুগুতো এক প্ৰতিবেদন। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত যথেষ্টখিনি দুৰ্নীতি হৈছে আৰু বঙাইগাঁও জিলাতো ইয়াৰ ব্যাপক দুৰ্নীতি হোৱা পৰিলক্ষিত হৈছে। প্ৰকৃত কৃষকসকলৰ ঠাইত চাকৰিয়াল আদিয়ে এই কৃষকৰ ধন আত্মসাৎ কৰা পৰিলক্ষিত হৈছে আৰু ৰাজনৈতিক পৃষ্ঠপোষকতাত অভিযোগ উত্থাপন হৈছে। আৰু মই এতিয়া উপস্থিত আছোঁ আটুগাঁও পঞ্চায়তত আৰু ইয়াতেও যথেষ্টখিনি কৃষক বঞ্চিত হৈছে আৰু তেওঁলোকৰ মাজত ক্ষোভ আছে। মই জানিব বিচাৰিম যে ইয়াতে কেনেধৰণৰ দুৰ্নীতি সংঘটিত এটা ভালে দিন হৈছে। আপোনালোকৰ চেনেল দিয়ে মই ৰাইজক আটুগাঁও পঞ্চায়তৰ ৰাইজৰ লগতে দৰ্শকবৃন্দক মই জনাব খুজিছোঁ এইখিনি সম্পৰ্কে যিটো আপোনাৰ PM কিষাণ নিধি আঁচনিখনত সিহঁতে যিটোৱে মুৰব্বী মানুহ মানে আপোনাৰ পঞ্চায়তৰ যিবিলাক সদস্য সিহঁতে ঘৰখনে গোটেই মানুহখিনিকে দিছে। আনকি ভুৱা খেতিয়ক জন্মিল এই কাৰণত সিহঁতৰ এটা গৰু নাই, সিহঁতে সা সঁজুলি নাই, সিহঁতে নাঙল জোকালি কৰা নাই, সিহঁতে আজিকালি খেতিয়ক হৈছে, প্ৰধান খেতিয়ক হৈছে এইখন জিপিত। গতিকে বিশেষকৈ ইয়াৰ তদন্ত হ'ব লাগে, তদন্ত কৰিব লাগে আৰু এই সম্পৰ্কে যথেষ্ট শাস্তি সিহঁতক বিহিব লাগে। যিহেতু প্ৰকৃত কৃষকসকল বঞ্চিত হৈছে, এই মুহূৰ্তত ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি কৃষক পাইছে নেকি? মই খেতিয়ক, মই ইতিমধ্যে একবাৰো পোৱা নাই। মই ইতিমধ্যে এই কৃষকৰ এটা আঁচনিত মই 3বাৰ এপ্লাই কৰিছিলোঁ, একবাৰো পোৱা নাই। আৰু যিকেইবাৰ মই এপ্লাই কৰিছোঁ সেইবিলাক কাই চিলেকশ্যন কৰিছে, সিহঁতে হয়তো নামখন লিষ্টখন কাটিছে, তাৰ কাৰণে মই একো সুবিধা পোৱা নাই। আৰু লগতে এই যে প্ৰধানমন্ত্ৰী কিবা 1000 টকা কৰে দিছে, সেইবিলাকো আঁচনিও পোৱা নাই, কোনো ৰেচন কাৰ্ডো পোৱা নাই। মই আজিলৈকে কোনো একটা আঁচনিও পোৱা নাই চৰকাৰৰ। কৃষি কৰ্ম 12 মাহে খেতিয়ে কৰি থকা। এতিয়াও আপুনি যাই চাব পাৰে, মোৰ 1 বিঘামান খেতিয়ে আছে, চিঙা খেতি কিবা খেতি এতিয়াও আছে। আৰু ইতিমধ্যে ছিজন আছে, মোৰ শালি খেতিৰ কাম আছে। মই 12 মাহে খেতি কৰি থাকোঁ। মই বেলেগ কাম হাজিৰা মজুৰি একো কাম নকৰোঁ, খেতিয়ে কাম কৰোঁ। কি দেখিছে? হয়, মই আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক জনাইছোঁ, লগতে আমাৰ গাঁৱৰ যিখিনি মানে প্ৰকৃত খেতিয়ক সিহঁতক বঞ্চিত কৰি এই লিষ্টখন বনাইছে। এই লিষ্টখনৰ বনোৱাৰ আঁৰত আছে আমাৰ পথাৰ পৰিচালনা সমিতিৰ সভাপতি
তেখেতৰ পত্নীৰ নামতো পাইছে, ভাতিজাৰ নামত পাইছে, অৰ্থাৎ মানে গোটেই পৰিয়ালটোৰ নামত পাইছে। পঞ্চায়তৰ সভাপতি তাৰ পত্নীৰ নামতো লৈছে, তাৰ ল'ৰাৰ নামতো লৈছে। আৰু আমাৰ এইখিনিত হিন্দু মানুহৰ বাহিৰে বেলেগ মানুহ নাই, কিন্তু এই লিষ্টখনত চাওক, ইয়াত 721 জন মুছলমান মানুহৰ নাম তৈয়াৰ কৰি এইখন ভুৱা লিষ্ট বনাইছে আৰু প্ৰকৃত খেতিয়কখিনিক মানে বঞ্চিত কৰি এই কেলেংকাৰ কৰিছে। গতিকে ইয়াৰ তদন্ত বিচাৰিছোঁ, তদন্ত বিচাৰি উচিত শাস্তি সিহঁতক দিব লাগে। কোনে কৰিছে এই প্ৰস্তুত, কোনে কৰিছে? এইটো আমি জনাৰ ক্ষেত্ৰত ইহঁতে পঞ্চায়তৰ প্ৰেচিডেণ্টেতো কৈ আছে যে আমাৰ গ্ৰাম সেৱকে কৰিছে, কিন্তু গ্ৰাম সেৱক নহয়, আমাৰ যিখিনি পথাৰ পৰিচালনা সমিতিৰ ইয়াত মানে জড়িত হৈ আছে ব্যক্তি, সভাপতি লগতে পঞ্চায়তৰ সভাপতি। পৰৱৰ্তী খবৰ, পশ্চিমবংগৰ কলকাতাৰ পৰা বিনা স্বাস্থ্য পৰীক্ষাৰে সোমাই আহিছে ৰাজ্যলৈ। তেনে ঘটনা নিশা শ্ৰীৰামপুৰ সীমান্তয়েদি অসমলৈ প্ৰৱেশ কৰা দুখনকৈ যাত্ৰীবাহী বাছ উপস্থিত হৈছেহি ধুবুৰীত। পিছত আৰক্ষীয়ে বাছ দুখনৰ যাত্ৰীবোৰক চাকুলীয়া সীমান্ত স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এক চিন্তনীয় বিষয় যে বৰ্তমান পশ্চিমবংগৰ কলকাতাৰ পৰা বিনা স্বাস্থ্য পৰীক্ষাৰে ৰাজ্যলৈ সোমাইছেহি বহিৰাজ্য বহু লোক। তেনে এক ঘটনা সংঘটিত হৈছে শ্ৰীৰামপুৰ সীমান্তত, য'ত সীমান্তয়েদি অসমলৈ প্ৰৱেশ কৰিছে দুখনকৈ যাত্ৰীবাহী বাছ। ধুবুৰীত আহি উপস্থিত হৈছে সেই বাছ দুখন। পিছত আৰক্ষীয়ে বাছ দুখনৰ যাত্ৰীসকলক চাকুলীয়া সীমান্ত স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। কিন্তু কেনেকৈ ইমান দূৰ বিনা স্বাস্থ্য পৰীক্ষাৰে ৰাজ্যত প্ৰৱেশ কৰিছে এই দুখনকৈ বাছৰ যাত্ৰীসকল, সেয়া বৰ্তমান চিন্তনীয় বিষয় হৈ পৰিছে। আৰু এই মুহূৰ্তত পোনপটীয়াকৈ গৈছোঁ আমি জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ ধুবুৰীৰ পৰা। তেওঁ জনাব সবিশেষ খবৰ। জ্যোতিৰ্ময়, আপুনি জনাওক যে কেনেদৰে আচলতে বিনা স্বাস্থ্য পৰীক্ষাৰে ৰাজ্যত এই দুখনকৈ বাছৰ যাত্ৰীসকল প্ৰৱেশ কৰিলে, কি তথ্য পোহৰলৈ আহিছে? নিশ্চয়কৈ ৰশ্মিতা, এটা কথা ক'ব লাগিব, বিনা চেকিঙত মানুহ সোমাই আছে, সেই তথ্য এই বাতৰি আমি আগতে সম্প্ৰচাৰ কৰিছিলোঁ। আমি ৰাজা শৰ্মা কেমেৰা পাৰ্চন আমাৰ বাছ দুখন প্ৰথমতে দেখুৱাব, এতিয়াও তেওঁলোকক লৈ যোৱা হোৱা নাই, আৰক্ষী কিন্তু ব্যৱস্থা কৰিছে তেওঁলোকক লৈ যাবৰ কাৰণে। এই দুখন বাছলৈ লক্ষ্য কৰক, WB 57C9542 আৰু WB 41G5342। এই বাছ দুখন কলিকতাৰ পৰা আহিছে, কলিকতাৰ সংলগ্ন অঞ্চল বছিৰহাটৰ পৰা তেওঁলোকে আহিছে, কোনোবা মাদ্ৰাছাৰ পৰা তেওঁলোকে আহিছে, মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰী আছে, ইয়াৰ ভিতৰত ছাত্ৰ আছে। আৰু তেওঁলোকক প্ৰথমতে ছাগলীয়া সীমান্ত ধুবুৰী সীমান্তত আহিছিল, কিন্তু ধুবুৰী সীমান্ততে তেওঁলোকে প্ৰৱেশ কৰিবলৈ নিদিয়াত তেওঁলোকে শ্ৰীৰামপুৰ গেটেদি কালি আহিছে আৰু শ্ৰীৰামপুৰ গেটেদি তেওঁলোকে নিশা প্ৰায় 2:30-3 বজাত আহি ধুবুৰীত প্ৰৱেশ কৰিছে। এতিয়া প্ৰশ্ন এটা হয়, মন্ত্ৰী পীয়ুষ হাজৰিকা নিজে আহিছিল শ্ৰীৰামপুৰৰ ছাগলীয়া গেটত যে বিনা চেকিঙত মানুহ সোমাব নালাগে, সেই তাৰ কাৰণে কিন্তু তেওঁ বিভিন্ন ধৰণৰ নিৰ্দেশ ইতিমধ্যে আহি দি গৈছিল। কিন্তু তাৰপিছতো কেনেকৈ বিনা স্বাস্থ্য পৰীক্ষাত কেনেধৰণে বাছসমূহ শ্ৰীৰামপুৰ গেটৰ পৰা প্ৰায় 65-70 কিলোমিটাৰ আহি ধুবুৰী চহৰ পালে, বিনা বাধাত আচলতে আহি পালে, সেয়া কিন্তু লৈ চিন্তা কৰিছে। যিহেতু ৰাতিপুৱাই ধুবুৰী চহৰত অহাৰ পিছত যি ইয়াত আৰক্ষী ডিউটি আছিল, পহৰা আছিল, তেওঁলোকে দেখা পাই বাছ দুখন ৰখাই দিয়ে আৰু বাছ দুখন ৰখাই বৰ্তমানে সেই বাছ দুখনৰ যি যাত্ৰীসমূহ আছে 50জনৰ অধিক যাত্ৰী তাত আছে। আৰু আচৰিত কথা যে 50জনৰ ভিতৰত যাত্ৰী আছে, কিন্তু যিটো আচলতে প্ৰথমতেই কথা আছিল যে নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা, দিল্লীৰ পৰা অহা 13জনকৈ ব্যক্তি এই বাছৰ ভিতৰত আছে। তেওঁলোকে শ্ৰীৰামপুৰ গেটত ৰৈ আছিল, শ্ৰীৰামপুৰ গেটৰ পৰা সেই 13জন ব্যক্তিক এই বাছৰ ভিতৰত সোমোৱাই দিয়া হৈছে, তেওঁলোকক উঠুৱাই ধুবুৰীলৈ পঠাই দিয়া হৈছে। বিনা স্বাস্থ্য পৰীক্ষাত কেনেকৈ এই মানুহবোৰ ধুবুৰীলৈ আহি পালে, সেয়া কিন্তু তাত প্ৰশ্ন। বৰ্তমানে ধুবুৰী আৰক্ষীয়ে ব্যৱস্থা লৈছে, ধুবুৰী প্ৰশাসনে ব্যৱস্থা লৈছে, বাছবোৰক পুনৰ ইতিমধ্যে আৰক্ষী দল আহি সাজু হৈছে। এই আৰক্ষী দল আমি দেখুৱাইছোঁ, আৰক্ষী দলে বৰ্তমানে এই বাছবোৰক লৈ পেলাই ছাগলীয়া গেটলৈ লৈ যাব, তাতে গৈ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব। আৰু এতিয়া দাদা বাছবোৰ ক'ত পঠোৱা হ'ব? এতিয়া বক্সিয়াট গেটলৈকে পঠোৱা হ'ব, বক্সিয়াট ছাগলীয়া গেটলৈ। তাতে কোনফালেদি সোমাইছিল বাছবোৰ? বাছবিলাকে শ্ৰীৰামপুৰ দি আহিছে। স্বাস্থ্য পৰীক্ষা হৈছেনে তেওঁলোকে কৈছে হোৱা নাই। এতিয়া আপোনালোকে ক'ত পঠাব? আমি বক্সিয়াট গেটলৈ পঠাম, তাতে স্বাস্থ্য পৰীক্ষা কৰাম। তাতে কি ডিচিশ্যন, তাতে ADC আছে, তাতে তেখেতসকলে কি ব্যৱস্থা লয়, ডক্টৰ আছে তাতে, তাৰ পৰাহে ডিচিশ্যনটো হ'ব। নিশ্চয়কৈ বৰ্তমানে ধুবুৰী আৰক্ষী ব্যৱস্থা কৰিছে, তেওঁলোকক পুনৰ উভতাই ছাগলীয়া সীমান্তলৈ পঠোৱাব আৰু পঠোৱাৰ পিছত তাৰে পৰা স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিব। এই বাছ দুখনলৈ ৰশ্মিতা লক্ষ্য কৰক, আমি দৰ্শকক দেখুৱাইছোঁ। আচলতে এটা কথা ক'ব লাগিব, শ্ৰীৰামপুৰ গেটেদি বাছ দুখন প্ৰৱেশ কৰিছে, বাৰে বাৰে উল্লেখ কৰিছোঁ, কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ গেটেদি, আৰু বিনা কোনো স্বাস্থ্য পৰীক্ষা, বিনা কোনো পঞ্জীয়ন কৰাকে তেওঁলোকে আহি ধুবুৰীত আহি ধুবুৰী চহৰৰ ভিতৰত সোমাই পৰিছে। আৰু ধুবুৰী চহৰৰ ভিতৰত কেৱল সোমাই পৰা নহয়, বাছ দুখন সোমাই পৰি আমাৰ সংলগ্ন দিশখন দেখুৱাইছোঁ, এখন চাহৰ দোকান যে দেখা পাইছে, ৰাতিপুৱাৰ পৰা তেওঁলোকে ইয়াত চাহ ইত্যাদি খোৱাৰো স্থানীয় ৰাইজে কৈছে। তেনে ক্ষেত্ৰত এনেবোৰ বাছ কিদৰে বিনা চেকিঙত সোমায়, সেয়া কিন্তু ডাঙৰ কথা হৈ পৰিছে এই মুহূৰ্তত। কাৰণ সমগ্ৰ মহামাৰী, কৰোণাই মহামাৰীৰ ৰূপ ধাৰণ কৰাত এনেধৰণে মানুহ যদি সোমাই যায় বিনা পৰীক্ষাত, তেতিয়াহ'লে কিন্তু
আগন্তুক দিনত ধুবুৰীৰ কাৰণে এক ভয়াৱহ ৰূপ হ'ব পাৰে ৰশ্মিতা হয় নিশ্চয়কৈ আৰু কিমানজন যাত্ৰী কঢ়িয়াই আনিছিল এনেধৰণৰ বাছে যিহেতু দেখিবলৈ পোৱা গৈছে যে বৰ্তমান ৰাজ্যত কোনো ধৰণৰ সামাজিক দূৰত্ব তেওঁলোকে বৰ্তাই ৰখা নাই বাছত যিমান পাৰে সিমান সংখ্যক যাত্ৰী ইতিমধ্যে কঢ়িয়াই অনা হৈছে এনেধৰণৰ বাছত কালিৰ দিনটোতো দেখিবলৈ পোৱা গৈছিলে 54জনকৈ শ্ৰমিকেৰে এখন বাছ আহিছিল সৰু সজালৈ গতিকে বৰ্তমান এইখন বাছত কিমান সংখ্যক যাত্ৰী আছে শিশু মহিলা কিমান আছে সেইখনৰ ওপৰত কিবা তথ্য লাভ কৰিছে নেকি ৰশ্মিতা এই বাছত কোনো শিশু মহিলা নাই কিন্তু ইয়াত যে যাত্ৰী আছে সেই যাত্ৰীসমূহ মূলতঃ হৈছে ইয়াতে আমি প্ৰথমে উল্লেখ কৰিছোঁ মাদ্ৰাছাৰ ছাত্ৰ আছে ইয়াতে পশ্চিমবংগৰ বছিৰহাট জিলাৰ কোনোবা এখন মাদ্ৰাছাৰ ছাত্ৰ আৰু ছাত্ৰখিনিৰ লগত শ্ৰীৰামপুৰ গেটৰ পৰা 13জনকৈ নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি অহা লোক 13জনকৈ এই বাছৰ ভিতৰতে সোমাই দিয়া হৈছে 50ৰো অধিক আছে মানুহ আৰু এই কোনো ধৰণৰ সামাজিক যি দূৰত্বতাৰ কথা বা বাছৰ কম 50% যাত্ৰী লোৱা যে কথা সেইবিলাক কোনো কথা নাই 70,000 টকাকৈ বাছ দুখন ভাড়াত লৈছে দুখন বাছ 1,40,000 টকাত ভাড়াত লৈছে তেওঁলোকে ভাড়াত লৈ নিজাববীয়াকৈ তাৰ পৰা গুচি আহিছে কোনো কাগজ পত্ৰৰ কোনো কথা নাই কোনো ধৰণৰ কোনো চেকিঙৰ কথা নাই এনেদৰে কিন্তু প্ৰতিদিনে মানুহ সোমাই আছে আৰু এই সোমোৱা মানুহখিনিক লৈ কিন্তু আগন্তুক দিনৰ কাৰণে ধুবুৰী তথা নামনি অসমৰ কাৰণে ডাঙৰ কিন্তু এটা চিন্তাৰ কাৰণ হৈ পৰিছে ৰশ্মিতা হয় নিশ্চয়কৈ চিন্তাৰ বিষয় হৈ পৰিছে এতিয়া যে কেনেধৰণে আচলতে বহিৰাজ্যপাৰী সকল লোকৰ আগমন ঘটিছে ৰাজ্যলৈ আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে জ্যোতিৰ্ময় অসমত কিন্তু অতি উদ্বেগজনকভাৱে 115জনলৈ সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে যদি এনেদৰে কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈ বহিৰাজ্যৰ লোক এনেদৰে সোমাবলৈ হয় তেতিয়াহ'লে হয়তো অতি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব অসম নিশ্চয়কৈ ৰশ্মিতা যিখিনি মানুহ এতিয়ালৈ ধৰা পাইছে 115লৈকে এই সংখ্যা বাঢ়ি গৈছে আৰু সেই বাঢ়ি যোৱা সংখ্যা কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰত থকাৰ কাৰণে চিন্তাৰ অলপ কাৰণ কম হৈছে কাৰণ কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰত আছে সেইকাৰণে তেওঁলোকৰ আন কোনো হেৰি নাই কিন্তু এনেকৈ যদি কোৱাৰেণ্টাইন চেণ্টাৰত নথকা কোনো ট্ৰেকলেছ মানুহ বুলি ক'ব লাগিব এক কথাত এই ট্ৰেকলেছ মানুহবোৰে কিন্তু আগন্তুক দিনত আৰু ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব যদিও এই মুহূৰ্তত আমি ক'ব লাগিব ধুবুৰী আৰক্ষীক ধন্যবাদ দিব লাগিব তেওঁলোকে ৰাতিপুৱাৰ পৰা বাছ দুখন দেখাৰ লগে লগে তেওঁলোকে ট্ৰেক কৰিছিল আৰু ট্ৰেক কৰাৰ লগে লগে তেওঁলোকে বাছ দুখনক তেওঁলোকে এঠাইত আবদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছিল আৰু বৰ্তমানে সমগ্ৰ প্ৰক্ৰিয়া সেই তেওঁলোকে সমগ্ৰ তথ্য লোৱাৰ পিছত যেতিয়া জনা হ'ল যে এই বাছৰ যাত্ৰীসমূহৰ কোনো স্বাস্থ্য পৰীক্ষা হোৱা নাছিল বৰ্তমানে ধুবুৰী আৰক্ষী তেওঁলোকক এস্কৰ্ট দি পেলাই তেওঁলোকক পহৰা দি পেলাই নিৰাপত্তা দি পেলাই ছাগলীয়া সীমান্তলৈ লৈ গৈ আছে য'ত কোৱাৰেণ্টাইন চেণ্টাৰ আছে লগতে য'ত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে বৰ্তমানে তালৈ লৈ যোৱা হ'ব তালৈ লৈ যোৱাৰ পিছতে পৰৱৰ্তী কি পদক্ষেপ লয় পৰৱৰ্তী তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ পৰা আৰম্ভ কৰি ক'ত কোৱাৰেণ্টাইন কৰা হয় সেই ব্যৱস্থা কিন্তু পৰৱৰ্তী সময়ত আমি জনাব পাৰিম ৰশ্মিতা নিশ্চয়কৈ জ্যোতিৰ্ময় ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু ধুবুৰী আৰক্ষীৰ তৎপৰতাত বৰ্তমান দুখনকৈ বাছ ইতিমধ্যে ধৰা পৰিছে যিখন পশ্চিমবংগৰ পৰা আহিছে আৰু বিনা স্বাস্থ্য পৰীক্ষাৰ তেওঁলোকে সোমাইছে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ছাগলীয়া গেটলৈ য'ত স্বাস্থ্য পৰীক্ষা কৰা হ'ব স্বাস্থ্য পৰীক্ষাৰ শিবিৰ আছে তাত লৈ এই দুইখনকৈ বাছ লৈ যোৱা হৈছে আৰু ইতিমধ্যেই তেওঁলোকে নিজা খৰচত 70,000 টকাকৈ প্ৰতিখন বাছত সৰ্বমুঠতে 1,40,000 টকা দি তেওঁলোক আহিছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে বৰ্তমান বহিৰাজ্যত অবাধ গতিত এনেদৰে বহু সংখ্যক লোকৰ আগমন ঘটিছে আৰু অতি ভয়ংকৰ খবৰ যে বিনা স্বাস্থ্য পৰীক্ষাৰে এইখন দুইখন বাছৰকৈ যাত্ৰীসকল ইতিমধ্যে ৰাজ্যত প্ৰৱেশ ঘটিছে খবৰ অব্যাহত থাকিব সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ উভতি বাতৰিৰ মাজলৈ মাৰাত্মক কৰোনাৰ পৰা হাত সাৰিবৰ বাবে লকডাউনৰ বাহিৰে অন্য উপায় নাই তথাপি এই লকডাউনৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈছে বহু খেতিয়ক দুধনৈৰ মাছ জাখিলি পাকঘৰ এৰি কৃষি কৰ্মৰ এতিয়া স্বাৱলম্বী হোৱাৰ আশাৰে 4গৰাকী মহিলাই 18 বিঘা মাটিত কৰিছিল কল খেতি লহপহকৈ বাঢ়ি অহা কলসমূহ লকডাউনৰ সময়তে বিক্ৰীৰ বাবে উপযোগী উঠাত কলৰ বজাৰ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে মহিলাকেইগৰাকীয়ে অতি কম দামতে এই কলসমূহ বিক্ৰী কৰিবলগীয়া হৈছে তেওঁলোকে যাৰ ফলত 1.5 লাখৰ পৰা 2 লাখ টকাৰ লোকচানৰ সন্মুখীন হৈছে মহিলা খেতিয়কসকল ভিন্নজনৰ পৰা টকা ধাৰ কৰি অতি আশাৰে এই খেতি কৰিছিল মহিলাসকলে যি সময়ত চৰকাৰে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ কথা কৈ আছে সেই সময়ছোৱাতে এনেধৰণৰ খেতিয়কসকলক এখন বজাৰ প্ৰদান কৰাত এক প্ৰকাৰ ব্যৰ্থ হৈছে অসম চৰকাৰ সাহসীখনৰ ওপৰত অৰূপনাথৰ এক প্ৰতিবেদন সন্মুখীন হৈছে খাটি খোৱা লোকসকল আৰু তাৰ লগতে ব্যৱসায়ীসকলো যথেষ্ট পৰিমাণে লোকচানৰ সন্মুখীন হ'ব লগা হৈছে আৰু এইখিনি ক্ষেত্ৰত এই সময়ত মই এতিয়া উপস্থিত আছোঁ দুধনৈ নিকটৱৰ্তী মাছজাখিলি এখন কল বাগানত আৰু কল খেতি কৰিছে 4গৰাকী মহিলাই আৰু এই 4গৰাকী মহিলাই কল খেতি কৰি
পৰিয়াল পোহপাল দিয়াৰ কথা চিন্তা কৰিছিলে তেখেতসকলে ইয়াৰ পৰা তেখেতসকলে উপাৰ্জনৰ কথা চিন্তা কৰিছিলে কিন্তু পৰিতাপৰ কথাটো এইটোৱে হ'ল যে লকডাউনৰ সময়ত তেখেতসকলৰ কলবিলাক পুৰত হ'ল কল বিক্ৰী কৰাৰ কাৰণে উপযুক্ত সময় লকডাউনৰ মাজতে আহি পৰিলে আৰু যাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে এইসকল মহিলা এয়া হৈছে 4গৰাকী মহিলাই অতি কষ্টৰে কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা আৰু এই কল লহপহকৈ বাঢ়িছিলে আৰু বিক্ৰী কৰাৰ সময়তে আচলতে যি কৰোনা মাৰাত্মক কৰোনা ভাইৰাছে সমগ্ৰ পৃথিৱীৰ লগতে ভাৰতবৰ্ষত তথা অসমতো সংহাৰী ৰূপ ধাৰণ কৰিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে লকডাউন ঘোষণা কৰিব লগা হ'ল আৰু সেই লকডাউনৰ সময়ৰ বাবে তেখেতসকলে কলসমূহ বিক্ৰী কৰাৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে গতিকে এই চৰকাৰখনৰ যি লোকচানসমূহ উঠি অনাৰ কাৰণে যদি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব লগা হয় এনেকুৱা সৰু সৰু বাগান বা খেতিয়কসকলক যথেষ্ট গুৰুত্ব দিব লাগিব গতিকে পোনে পোনে তেখেতসকলৰ মাজলৈ আমি যাব বিচাৰিম কেনেকুৱা ধৰণৰ সমস্যা তেখেতসকলে সন্মুখীন হৈছে প্ৰথমতে কওক কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আপোনালোকে আমি যোৱাবাৰে খেতি আৰম্ভ কৰিছিলোঁ কল খেতি যোৱাবাৰ বহাগ পৰা জেঠ মাহত ৰুইছিলোঁ কলখিনি ৰোৱাৰ পিছত কলখিনিতো লহপহকৈ ওলাইছিলে ভাল সময়মতে ওলাইছিলোঁ কিন্তু কথা হ'ল এতিয়া লকডাউনৰ কাৰণে আমি বিক্ৰী কৰিব নোৱাৰিলোঁ মানে বিক্ৰী কৰিলোঁ যদিও কম দামত বিক্ৰী কৰিব লগা হ'ল লগতে আৰু ধুমুহাৰ কাৰণেও বহুতখিনি ক্ষতি হ'ল মানে এতিয়া মানে চৰকাৰৰ পৰা কিবা এটা সাহায্য আশা কৰোঁ আৰু ধন্যবাদ জনাইছোঁ আপোনালোকে আচ্ছা আপোনালোকে কিমানগৰাকী মহিলাই ইয়াতে কল খেতি কৰিছিলে আমি 4গৰাকী আছোঁ ইয়াতে যোৱা বছৰে কৰিছিলোঁ খেতিটো ওলালে কলটো কিন্তু লকডাউনৰ কাৰণে মাৰ্কেট নাপালোঁ বহুত লোকচান হ'ল ক্ষতি হ'ল চুৰ হ'ল বতাহ বৰষুণৰ কাৰণে ক্ষতি কিমানমান টকা ক্ষতি হৈছে লোকচান হৈছে আপোনালোকৰ 1.5 পৰা 2 লাখ লোকচান হ'ব এতিয়া চৰকাৰ কি চৰকাৰক অনুৰোধ জনাম যে আমাৰ যিখিনি বিকিব লগা আছে যদি চৰকাৰে এখন উচিত মাৰ্কেট দিয়ে নাইবা কিবা সহায় সাহায্য কৰে আমি মহিলাখিনিৰ আৰু সুবিধা হয় আৰু ফলে লকডাউনৰ মাজতে খুমটে সমষ্টিৰ বালিধোৱা অঞ্চলৰ তীব্ৰ উত্তেজনা এটা পকী পথ নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতি কেন্দ্ৰ কৰি সৃষ্টি হ'লে উত্তেজনা নিৰ্মাণ কৰাৰ পিছতে চপৰা এৰাই গৈছে পকী পথৰ ব্লেক টপিং স্থানীয় ৰাইজে হাতেৰে এৰুৱাই পেলাইছে ব্লেক টপিং আৰু লকডাউনৰ সুবিধা লৈ ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ অঞ্চলটোৰ ৰাইজে দুৰ্নীতিত অতিষ্ঠ হৈ লকডাউনৰ সময়ত এনেদৰেই ৰাজপথলৈ ওলাই আহি ৰাইজ আৰু পথৰ কাম কৰা মহৰীক জবাবদিহি কৰিছে স্থানীয় ৰাইজে অনিৰ্দিষ্ট কাললৈ ৰাইজে বন্ধ কৰি দিছে পথ নিৰ্মাণৰ কাম দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ ওপৰত ব্যৱস্থা ল'বলৈ খুমটা বিধায়ক মৃণাল শইকীয়াক আহ্বান জনাইছে স্থানীয় ৰাইজে সেইটো কাৰণে এবছৰ কাম বাদ দিয়ক লকডাউন যেতিয়া খুলিব তাৰপিছত কাম কৰিব বছ মালিকৰ ৰাইজৰ কথা শুনক আপোনালোকে তেনেকৈ ক'লে নহ'ব ইয়াত একেদিনে 100 মিটাৰ তেনেকৈ কাম কৰিলে নহ'ব 50 মিটাৰ কৰক তেতিয়াহে কাম ভাল মেটেলটো কিমান মাৰিব লাগে আপোনালোকে আৰু মেটেল কিমান মাৰিছে আপুনি ৰুলাই ইয়াত নাই চলা বুলি কিহৰ কাৰণে কৈছে লকডাউনৰ সুবিধা লৈ পেলাই মানুহখিনি নোলোৱাৰ কাৰণে আপোনালোকে সুবিধা লৈছে লকডাউনৰ সুবিধা নহয় কিহৰ সুবিধা লৈছে আগদিনাখন দুদিনৰ মূৰত ইয়াতে এসোপা ইয়াত আপোনালোকে বালি মাৰিছে আমাক কি অভং মানুহ কৈছে আপোনালোকে কামটো আপোনালোকে কৰিছে ভাল ধৰণে কৰিব লাগিব আৰু আমি সেইটো কাৰণে আপোনালোকক সহায় কৰি আহিছিলো আমি আজি আপোনালোকে আমাৰ চকুত ধূলি মাৰিছে নাই আমি চৰকাৰক দোষাৰোপ কৰা নাই আজি সভানন্দ শুনালে কি কৈ আছে দুৰ্নীতিমুক্ত কৰিব লাগে আপোনালোকৰ নিচিনা মানুহখিনি যদি দুৰ্নীতি হবলৈ কয় কি হ'ব কওক কাইলৈ চৰকাৰৰ ওপৰত মানুহে বেয়া ক'ব যে সেইখন চৰকাৰ বেয়া সেইটো কাৰণে এবছৰ কাম বাদ দিয়ক লকডাউন যেতিয়া খুলিব তাৰপিছত কাম কৰিব বছ মালিকৰ ৰাইজৰ কথা শুনক আপোনালোকে তেনেকৈ ক'লে নহ'ব ইয়াত একেদিনে 100 মিটাৰ তেনেকৈ কাম কৰিলে নহ'ব 50 মিটাৰ কৰক তেতিয়াহে কাম ভাল মেটেলটো কিমান মাৰিব লাগে আপোনালোকে আৰু মেটেল কিমান মাৰিছে আপুনি ৰুলাই ইয়াত নাই চলা বুলি কিহৰ কাৰণে কৈছে লকডাউনৰ সুবিধা লৈ পেলাই মানুহখিনি নোলোৱাৰ কাৰণে আপোনালোকে সুবিধা লৈছে লকডাউনৰ সুবিধা নহয় কিহৰ সুবিধা লৈছে আগদিনাখন আপোনালোকে দুদিনৰ মূৰত ইয়াতে এসোপা ইয়াত আপোনালোকে বালি মাৰিছে আমাক কি অভং মানুহ কৈছে আপোনালোকে ৰাস্তাটো বনাব লাগে 4 ইঞ্চি ডাঠ কৰিব লাগে কিন্তু 4 ইঞ্চি ডাঠ কৰা নাই 1 ইঞ্চি আধা ইঞ্চিও ডাঠ কৰা নাই আৰু মাটি যিটো ফ'লেন বনাব লাগে যিটো ধূলি এৰুৱাব লাগে সেই ধূলিটো এৰুৱা নাইকিয়া তাৰমানে 3-4জন মানুহ এনে ঝাৰু দি ঘৰ ঝাৰু লেখিয়াকে খাই পেলাই তাৰ ওপৰত এইটো এলকাটাটো মাৰি দিছে বনোৱাৰ পিছতে এদিনৰ পিছতে এৰাই গৈছে এঘণ্টাৰ পাছতে এৰাই গৈছে যদি ভালকে কয় তেতিয়া কৰিব পাৰিব নহ'লে এনেকৈ কৰিলে আমি হেৰি কৰিব নিদিওঁ আৰু খবৰ এই মুহূৰ্তত পুনৰ সময় হৈছে চুমু বাণিজ্যিক বিৰতি
আমি দিছো বাতৰিৰ মাজলৈ ডিব্ৰুগড় শুকান পুখুৰীত আৰক্ষীৰ গুলীত প্ৰাণ গ'ল ঘাতক সঞ্জয় দাসৰ সোমবাৰে লোকজনে গুলীয়া হত্যা কৰিছিল পত্নী পুত্ৰ আৰু মোমায়েকক আত্মসমৰ্পণৰ নিৰ্দেশ নামানি আৰক্ষীলৈ গুলীচালনা কৰিছিল সঞ্জয় দাসে শুকান পুখুৰী নিজ গৃহৰ ওচৰতে থকা মীন বিভাগৰ এটা পৰিত্যক্ত ভৱনত আত্মগোপন কৰি আছিল লোকজনে আৰক্ষীয়ে লোকজনৰ অৱস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষীয়ে লোকজনক বহুবাৰ আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল কিন্তু এছএছবিৰ প্ৰাক্তন জোৱান আছিল সঞ্জয় দাস আৰু সোমবাৰে পাৰিবাৰিক কন্দলৰ বাবে লোকজনে গুলীয়া হত্যা কৰিছিল পত্নী স্বপ্না দাস পুত্ৰ নৱজ্যোতি দাস আৰু মোমায়েক ঘনকান্ত হাজৰিকা চাৰে 11টা 12টা যোৱাকালি ৰাতি মানে আমাক এটা খবৰ পাইছোঁ এনেকুৱা মানুহে মানে এইটো শুকান পুখুৰী ছাইডতে মানে সি সোমাই আছে বুলি তাৰপিছত আমি মানে এডিশ্যনেল মই OC ডিব্ৰুগড় আৰু OC বৰবৰুৱা আমি আহি মানে পুৰা এৰিয়া কৰ্ডন অফ কৰিছোঁ মোটামুটি 3 ঘণ্টা আমি কথা পাতিছোঁ সি মানে আমাৰ ওপৰতে গুলিয়াই দিলে মানে ফায়াৰিং কৰিব চেষ্টা কৰিছে আৰু তাৰপিছত আমি মানে ফায়াৰ এণ্ড এমাৰ্জেঞ্চি ছাৰ্ভিচ পৰা লেডাৰ আনি লেডাৰ পৰা মানে এপ্ৰ'চ কৰাৰ সময়তে আমাৰ ওপৰত ফায়াৰিং কৰিছে আমিও ফায়াৰিং কৰিছোঁ এইটো সময়তে সি মৰিলে মানে সি ইজ ইনজৰ্ড এতিয়া আমি ক'ব নোৱাৰোঁ ডক্টৰে ক'ব ই মানে জিন্দা আছে বা মৰিলে বুলি আমাৰ ওপৰত ফায়াৰ কৰিছে হয় 3 ঘণ্টা 4 ঘণ্টা ফায়াৰ কৰিয়ে আছিলে না বহুত আছিলে হয় আমি 4টা 5টা মানে তাত পালোঁ এই এমটি কেছটো আৰু কিমান আছে এতিয়ালৈকে গম পোৱা নাই চিজাৰ কৰি বৰ্তমান মই থিয় হৈ থকা এই গৃহটো হৈছে এটা পৰিত্যক্ত গৃহ মীন বিভাগৰ কাষতে পুখুৰী আছে আৰু মীন বিভাগৰ পুখুৰীৰ কাষতে এইটো মীন বিভাগৰ এটা পৰিত্যক্ত গৃহ আৰু সঞ্জয় দাসে নিজৰ পত্নীক হত্যা কৰাৰ পিছত নিজৰ পুত্ৰক হত্যা কৰাৰ পিছত আৰু নিজৰ মোমায়েকক গুলীয়াই হত্যা কৰাৰ পিছত এই পৰিত্যক্ত গৃহটোতে তেখেতে লুকাই আছিল আৰু নিশাও যেতিয়া লুকাই আছিল আৰু আৰক্ষী যেতিয়া গম পাইছিল যে গৃহটোতে আছে বুলি তেখেতক বাৰেপতি কোৱা হৈছিল যে তেখেতে চাৰেণ্ডাৰ কৰক তেখেতে আত্মসমৰ্পণ কৰক কিন্তু পুলিচৰ সেই কথা সঞ্জয় দাসে শুনা নাছিল আৰু বৰ্তমান এই স্থানত দেখিছেই এখন চালি আছিলে টিঙৰ সেই চালিৰ তলতে ইয়াতে সঞ্জয় দাস তেখেতে লুকাই আছিল বুলি আমি গম পাইছোঁ আৰক্ষীয়ে যিহেতু আমাক বৰ্তমান জনাইছে আৰু তাৰপিছতে তেখেতক আৰক্ষীয়ে উপায়হীন হৈ তেখেতক গুলিয়াবলৈ বাধ্য হৈছিল বৰ্তমানো কিন্তু ইয়াত তেজৰ চেকুৰা পৰি থকা দেখা পোৱা গৈছে তেজৰ চেকুৰা ইয়াত পৰি আছে আৰু ইয়াত যে গুলিয়াগুলি হৈছিল বা কিবা এটা ডাঙৰ ঘটনা হৈছিল তাৰ চিন স্পষ্ট হৈ আছে আৰু ওচৰ চুবুৰীয়া যিসকল লোক তেওঁলোকে বৰ্তমানো কিন্তু আতংকিত হৈ আছে তেওঁলোকে ৰাতি কেৱল শব্দ শুনিছিল আৰক্ষীয়ে তেওঁলোকক বাহিৰলৈ ওলাবলৈ মানা কৰিছিল যাতে কোনো ওলাই নাহে ওচৰ চুবুৰীয়াই কোৱা মতে আৰক্ষীয়ে 2-এটা গ্ৰেনেডো তেওঁলোকে বিস্ফোৰণ কৰিছিল হয়তো দুই পক্ষৰ ফালৰ পৰা গুলীচালনা হৈছে কাৰণ সঞ্জয় দাস তেখেতৰ ওচৰতো এটা মৰণাস্ত্ৰ আছিল তেখেতৰ ওচৰতো এটা পিষ্টল আছিল .32 কেলিবাৰৰ আৰু সেই পিষ্টলে হয়তো তেখেতে আৰক্ষীলৈ গুলীচালনা কৰিছিল সেয়া পৰৱৰ্তী সময়ত আমি গম পাম আৰক্ষীৰ ভাইচত কিন্তু বৰ্তমান মই সেই স্থান দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই পৰিত্যক্ত গৃহটোত ইয়াতে আত্মগোপন কৰি আছিল এনে এটা জঘন্য কাণ্ড কৰাৰ পিছত তেওঁলোকক সঞ্জয় দাসক এইটো কথা কোৱা হৈছিল যে আত্মসমৰ্পণ কৰক আৰক্ষীৰ হাতত মৰণাস্ত্ৰটো জমা দিয়ক তেনেকুৱা ধৰণৰ কথা কোৱা হৈছিল কিন্তু সেই কথা তেখেতে কেতিয়াও নেমানিলে যাৰ ফলত তেখেতক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ বাধ্য হ'ল কাৰণ তেখেতৰ হাততো যিহেতু মৰণাস্ত্ৰ আছিল আৰু এতিয়া তেখেতক যেতিয়া হত্যা কৰা হ'ল তেখেতক যেতিয়া এনকাউণ্টাৰ কৰা হ'ল তাৰপিছত কিন্তু কেইবাটাও ৰহস্য থাকি গ'ল জানিবলৈ কাৰণ গোটেই পৰিয়ালটোৱে ইতিমধ্যে শেষ হ'ল ৰহস্য কেইবাটাও থাকি গ'ল তেখেতে কিয় হত্যা কৰিছিল নিজৰ পত্নীক নিজৰ পুত্ৰক আৰু নিজৰ মোমায়েকক সেয়া কিন্তু কেতিয়াও জানিব পৰা নাযাব আচলতে কালি দিনত কি ঘটিছিল হঠাতে এনেধৰণৰ এটা ঘটনা সংঘটিত কৰিবলৈ সেয়া গম পোৱা নগ'ল নিশ্চয়কৈ আৰু আচলতে বহু ৰহস্য তেনেদৰে ৰহস্য হৈ থাকি গ'ল আৰু সমগ্ৰ ঘটনা যিহেতু সংঘটিত কৰা সঞ্জয় দাসক ইতিমধ্যে হত্যা এনকাউণ্টাৰ কৰা হৈছে যিহেতু তেওঁ হাতত মাৰণাস্ত্ৰ আছিল আৰু আত্মসমৰ্পণ কৰা নাছিল সঞ্জয় দাসে পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ ভোটনাথৰ এনআৰ পথ চিল কৰি দিছে প্ৰশাসনে COVID-19 সংক্ৰমিত সুব্ৰাজ সিঙৰ ঘৰ আছিল এনআৰ পথতে ভৰলুমুখৰ হাৰিয়ানা ভৱন কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে বহিৰাজ্যৰ পৰা অহা লোকক ভৱনটোত ৰখা হৈছে কোৱাৰেণ্টাইনত
পুনৰবাৰ জনাওঁ যে ভূটনাথৰ এনআৰ পথ চিল কৰিছে প্ৰশাসনে কোভিড-19 সংক্ৰমিত সুব্ৰত সিঙৰ ঘৰ আৰু এনআৰ পথতে আৰু ইফালে ভৰলুমুখৰ হাৰিয়ানা ভৱন কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে যেটো ভৰলুমুখৰ এই হাৰিয়ানা ভৱনতে বহিৰাজ্যৰ পৰা অহা লোকসকলক ৰখা হৈছে কোৱাৰেণ্টাইনত সংক্ৰমিত সুব্ৰত সিঙৰ ঘৰ আছিল এনআৰ পথতে আৰু ইতিমধ্যে সুব্ৰত সিং আৰু তেওঁৰ কন্যা প্ৰীতি সিং ইতিমধ্যেই কোভিড-19ত সংক্ৰমিত হৈছে আনহাতে আমি জনাইছো যে এনআৰ পথ চিল কৰি দিয়া হৈছে য'ত আছিল সুব্ৰত সিঙৰ ঘৰ আনহাতে ভৰলুমুখৰ হাৰিয়ানা ভৱন কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে বহিৰাজ্যৰ পৰা অহা লোকক এই ভৱনটোতে ৰখা হৈছে কোৱাৰেণ্টাইনত ফলে লামডিঙত পুৱতি নিশা পুনৰ উপস্থিত হ'ল সেই তিনিখনকৈ বিশেষ ৰেল তিনিওখনৰ পৰা নামিল মুঠ 334 গৰাকী যাত্ৰী ইয়াৰে ভিতৰত হুজাই ডিমা হাছাও কাৰ্বি আংলং কাছাৰ নগাঁও আৰু ডিমাপুৰৰ যাত্ৰী আছিল জিলা উপায়ুক্ত আৰক্ষী অধীক্ষক সহ অন্যান্য উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত যাত্ৰীসকলক স্ক্ৰিনিং কৰোৱাৰ অন্তত আন জিলাৰ যাত্ৰীসকলক নিজ নিজ জিলালৈ প্ৰেৰণ কৰাৰ বিপৰীতে হুজাই জিলাৰ যাত্ৰীসকলক পৃথক হোটেলত কোৱাৰেণ্টাইন কৰোৱা হয় লামডিঙত তিনিখন বিশেষ ৰেল আহি উপস্থিত হয় আৰু তিনিখনত আছিল মুঠ 334 গৰাকী যাত্ৰী সকলোৰে স্বাস্থ্য পৰীক্ষা কৰা হৈছে ইতিমধ্যেই ইয়াৰ ভিতৰতে আছে হুজাই ডিমা হাছাও কাৰ্বি আংলং কাছাৰ নগাঁও আৰু ডিমাপুৰৰ যাত্ৰী উলুবাৰী ৰাজহুৱা শ্মশানত সৎকাৰ কৰা হ'ল গোপীন্দ্ৰ মালাকাৰ কৰোনাত মৃত্যু হোৱা ৰাজ্যৰ তৃতীয় গৰাকী লোক পৰিয়ালৰ কোনো লোক উপস্থিত হ'ব নোৱাৰিলে সৎকাৰ পৰ্বত প্ৰথমে ভূটনাথ শ্মশানত মৃতদেহটো সৎকাৰৰ বাবে নিয়া হৈছিল যদিও শ্মশান পৰিচালনা সমিতিয়ে কৰিবলৈ দিয়া নাছিল সৎকাৰ আৰু তাৰ পিছতেই তেওঁৰ সৎকাৰ কৰা হয় উলুবাৰীৰ ৰাজহুৱা শ্মশানত ইতিমধ্যে আমি জনাইছো যে কৰোনাত সংক্ৰমিত হৈ আক্ৰান্তৰ সংখ্যা মৃত্যু হোৱা লোকৰ সংখ্যা ইতিমধ্যে 4 জন হৈছেগৈ আৰু ইতিমধ্যে উলুবাৰী ৰাজহুৱা শ্মশানত সৎকাৰ কৰা হৈছে গোপীন্দ্ৰ মালাকাৰ হৈছে কৰোনাত মৃত্যু হোৱা ৰাজ্যৰ তৃতীয় গৰাকী লোক পৰিয়ালৰ কোনো লোক উপস্থিত থাকিব নোৱাৰিলে সৎকাৰ পৰ্বত চৰকাৰৰ যিটো SOP নিয়ম নীতি আছে এই নিয়ম নীতি অনুসৰণ কৰি পেলাই গোবিন্দ মালাকাৰ যিজন মুম্বাইৰ পৰা অহা কেঞ্চাৰ পেচেণ্ট আছিলে তেওঁ আজি ঢুকাইছিলে তেখেতৰ সৎকাৰ আমি আমাৰ চাৰাবভাটিৰ যিখন ৰাজহুৱা শ্মশান তাত নীতি নিয়মৰ মাজেৰে সম্পন্ন কৰিছোঁ এইখন আমাৰ আচলতে ডেজিগনেটেড শ্মশান আছিলে কিন্তু তাত ওচৰ চুবুৰীয়া কেইবাটাও পৰিয়াল আছে আৰু আমি যেতিয়া দেখিলোঁ যে তাত পৰিয়ালকেইটা থকাৰ কাৰণে অসুবিধা সৃষ্টি হ'ব পাৰে সেইকাৰণে আমি সেইটো বাদ দি পেলাই চাৰাবভাটিত তাতে সৎকাৰটো সম্পন্ন কৰিছোঁ নাই ইয়াত হোৱা নাই দাহন কৰা গৈছে দাহন দুইটা কৰিব পাৰে বা পৰিয়ালে নিলেও পৰিয়ালে নিব পাৰে কিন্তু তেখেতৰ মূল ঘৰ তিনিচুকীয়াত আৰু তেখেতৰ পৰিবাৰ আৰু তেখেতৰ পুত্ৰ MMCত কোৱাৰেণ্টাইনত আছে গতিকে যিহেতু কোৱাৰেণ্টাইনৰ নিয়ম মানি পেলাই আমি নিব দিব নোৱাৰোঁ সেইকাৰণে তেখেতসকলৰ অনুমতি লৈ পেলাই আমি ইয়াত সৎকাৰ কৰিছোঁ ৰিলায়েন্স জিঅ'ৰ বাবে আন এটা ভাল খবৰ জেনেৰেল আটলাণ্টিকে জিঅ'ত বিনিয়োগ কৰিব 6,598.38 কোটি টকা বহুজাতিক প্ৰতিষ্ঠান জেনেৰেল আটলাণ্টিক এছিয়া মহাদেশত এইটোৱে সৰ্বাধিক বিনিয়োগ এমাহতকৈও কম সময়ত বিশ্বৰ শীৰ্ষস্থানীয় প্ৰযুক্তি বিনিয়োগকাৰী বহুকেইটা প্ৰতিষ্ঠানে মুঠ 67,194.75 কোটি টকা বিনিয়োগ কৰিছে জিঅ'ত ইয়াৰ ভিতৰত অন্যতম ফেচবুক চিলভাৰ লেক পাৰ্টনাৰ ভিষ্টা ইকুইটি আৰু জেনেৰেল আটলাণ্টিক শীৰ্ষস্থানীয় বিনিয়োগকাৰী প্ৰতিষ্ঠানসমূহে জিঅ'ত বিনিয়োগেৰে ভাৰতবৰ্ষত এখন ডিজিটেল সমাজ গঢ়াৰ বাবে সহযোগ কৰিছে এই বিনিয়োগে ভৱিষ্যত প্ৰজন্মৰ ছফ্টৱেৰ প্ৰডাক্ট প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰূপে জিঅ'ক প্ৰতিষ্ঠিত কৰাত সহায় কৰিব বিশ্ব কোভিড-19 সংহাৰৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ছোৱাতেই বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ বিনিয়োগে শক্তিশালী কৰিছে জিঅ'ক ভাৰতীয় বিশাল বজাৰখন ৰন্ধে ৰন্ধে উপলব্ধি কৰে জিঅ'ই সেইবাবে বিশ্বৰ বিনিয়োগকাৰীসকলৰ আকৰ্ষণ বৃদ্ধি পাইছে জিঅ'লৈ বিশ্বৰ আগশাৰীৰ বিনিয়োগকাৰীসকলে জিঅ'ৰ দীৰ্ঘকালীন শ্বেয়াৰ হোল্ডাৰ হৈ পৰিছে কাৰণ জিঅ'ৰ প্ৰযুক্তি আৰু বিভিন্ন প্লেটফৰ্মৰ অন্যান্য সংমিশ্ৰণ এনে সুবিধা বিচৰা আন কোনো প্ৰতিষ্ঠানত উপলব্ধ নহয় আৰু ইয়াৰ লগত সমস্যা এই মুহূৰ্তৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ